Everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু বহুত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু বহুত এটা ভাল খবৰ আৰু খবৰটো হৈছে যে আসাম পুলিচৰ ৰিজাল্ট কেতিয়া দিব ইয়াত আপোনালোকে দেখা পাইছে 24 জুন 2024 আৰু ইয়াতে লিখা আছে যে ফাইনেল ৰিজাল্ট কেতিয়া দিব অসম পুলিচৰ দুটা পোষ্ট ওলাইছে ইনস্পেক্টৰ সাব ইনস্পেক্টৰ হেড কনস্টেবল আৰু কনস্টেবল এই পোষ্টবিলাকৰ ৰিজাল্ট কেতিয়া দিব তেওঁলোকে এটা নটিফিকেশন দিছে আৰু এতিয়া বেছি দেৰি নকৰি নটিফিকেশনটো চাওঁ আহকচোন এবাৰ আৰু দেখিছে আপোনালোকে নটিফিকেশনটো 24 জুন 2024 আৰু ইয়াত লিখা আছে যে যেটো এডভাৰটাইজমেন্ট হৈছিল এই এডভাৰটাইজমেন্টৰ এগেইনষ্টত যিমান পোষ্ট ওলাইছিল টু পোষ্ট অফ ইনস্পেক্টৰ সাব ইনস্পেক্টৰ 60 পোষ্ট 70 পোষ্ট অফ হেড কনস্টেবল 200 পোষ্ট অফ কনস্টেবল এইবিলাক গুটেবিলাকৰ ৰিজাল্ট তেওঁলোকে দিব the final result of the above mentioned recruitment will be uploaded on 25th June 2024 on the website of SLPRB www.slprbassam.in দিব ৰিজাল্ট বহুত ভাল খবৰ বহুত ব্যক্তিয়ে ওয়েট কৰি আছে আৰু যদি আপোনালোকে ভিডিওটো ইনফৰমেটিভ বুলি ভাবিছে তেতিয়ালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে ভিডিওটো শেয়াৰ কৰি দিব আৰু এটা লাইক কৰি দিব থ্যাংক ইউ সো মাচ বাই বাই এন্ড টেক কেয়াৰ